সংগীতা ৰাভাৰ শিৰত ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ ২০২৬ চনৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰিছে সংগীতা ৰাভাই। গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাৰ শিৰত লতাশিল বিহু কুঁৱৰীৰ মুকুট। আমাৰ এই মঞ্চ ২০২৬ চনৰ বিহু কুঁৱৰী খিতাপ লাভ কৰিছিলে কৃষ্ণা চি হাতীবৰুৱা গোলাঘাটৰ। লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে আজৰিলে লতাশিল বিহুৰাণীৰ খিতাপ। আৰু বিহু ৰাণীৰ সন্মান লাভ কৰিছে বৰষা বুঢ়াগোহাঁই লখিমপুৰৰ। শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰি ২৩ বছৰীয়া সপোন সাৰ্থক হ'ল লাচিত গগৈৰ। প্ৰতিগৰাকী বিহুৱা বিহুৱতীৰ এখন সপোনৰ মঞ্চ লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনী। ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ প্ৰতিযোগিতা বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভৰ সপোনেৰে এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বচা বচা মুঠ ৬গৰাকী প্ৰতিযোগীয়ে। গুৱাহাটীৰ সংগীতা ৰাভা, নাহৰকটীয়াৰ কৃষ্ণশ্ৰী বুঢ়াগোহাঁই, ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁই, নগাঁৱৰ নিৰ্জুমা কাকতি, মৰাণৰ নিমিষা দিহিঙীয়া আৰু সৰভোগৰ পম্পী নাথ। বিচাৰকৰ আসনত আছিল অজিত গগৈ, প্ৰবীণ শইকীয়া আৰু জয়াশীল ঘোষ। ৬গৰাকী প্ৰতিযোগীৰ ভিতৰত বিহু সম্ৰাজ্ঞীৰ খিতাপ আজৰি আনিলে গুৱাহাটীৰ সংগীতা ৰাভাই। কেৱল বিহু নাচেই নহয়, প্ৰতিগৰাকী প্ৰতিযোগীৰ সন্মুখীন হ'ব লগা হৈছিল বিচাৰক মণ্ডলীৰ প্ৰশ্নৰো। তিনিটা থকাই গাব লাগিব। আৰু আটাইকেইগৰাকী প্ৰতিযোগীক চেৰ পেলাই এই বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ আজৰি আনিলে গুৱাহাটীৰ সংগীতা ৰাভাই। সংগীতা ৰাভাৰ শিৰত পিন্ধাই দিয়া হ'ল ২০২৬ বৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞীৰ মুকুট। এটি চলন্ত ৰূপৰ মুকুট। পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ল বিহু সম্ৰাজ্ঞীৰ বেজ, বিহু সম্ৰাজ্ঞীৰ দণ্ড, এটা ৰূপৰ মুকুট, সোণৰ অলংকাৰ, মানপত্ৰ, ১,১১,১০১ টকাৰ চেক, এটি চলন্ত ট্ৰফি, এটি স্থায়ী ট্ৰফি, পৰিছ গামখাৰুৰ তৰফৰ পৰা অসমীয়া গহনা, অন্য নগদ ৩০,০০০ টকা, নগদ ১০,০০০ টকা, চেনকোৰ তৰফৰ পৰা অলংকাৰ, পাৰ্নিল পেলেচৰ এটি উপহাৰ, আণ্টিৰ দোকানৰ এটি উপহাৰ, এটি নিম গছৰ পুলি, দুলহনৰ তৰফৰ পৰা এখন শাৰী আৰু এটি জাপি। লতাশিল মঞ্চখন এখন মানে মই বুজাব নোৱাৰিম, হয়তো মই এতিয়া বুজাব পৰা অৱস্থাতে নাই। মোৰ এনেকুৱা লাগি আছে যে সপোন এটা দিঠকত আজি পৰিণত কৰিলোঁ মই আচলতে। আৰু মানে বহুত ধুনীয়া অনুভৱ। হয়তো আগৰ বৰ্ষত বা তাৰ আগৰ বৰ্ষত কিবা এটা কাৰণত হয়তো মোৰ কিবা ভুল ত্ৰুটি থাকি যাব পাৰে। এইবাৰ যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু চেষ্টাৰ ফল সদায় মিঠা হয় বুলি কয়। দ্বিতীয় তৃতীয় শ্ৰেণীৰ বয়সৰ পৰাই বিহু নাচৰ সৈতে জড়িত সংগীতাই ভৱিষ্যতেও অব্যাহত ৰাখিব বিহু নাচৰ চৰ্চা। নাচিছোঁ বহুত সৰুৰ পৰাই আচলতে, ক্লাছ 3 মানৰ পৰাই মই নাচিছোঁ। আৰু তেতিয়াৰ পৰাই বিহুটোক আচলতে বহুত বেছি ভাল পাওঁ, মনেৰে ভাল পাওঁ। এইটো নহয় যে নাচিব লাগে নাচোঁ, সেইটোৰ কাৰণে নানাচোঁ আচলতে। বিহুটো মনে প্ৰাণে সোমাই আছে, মানে বহুত বেছি ভাল পাওঁ বিহু। আৰু বিহুটো আগুৱাই লৈ যাম সদায়। মই যেতিয়ালৈকে জীয়াই থাকোঁ বা যেতিয়ালৈকে নৱপ্ৰজন্মখিনিক মই যি শিকাব পাৰোঁ মই নিশ্চয় শিকাই যাম। ইয়াৰ পূৰ্বেও সংগীতা ৰাভাই লাভ কৰিছিল আন কেইবাটাও গৰিমামণ্ডিত খিতাপ। ইয়াৰ পূৰ্বে মই DY বিহুৰাণী আৰু বেলতলা পাটমাদৈ, চেপন বৰবিহুৱতী, মালিগাঁও ৰাণী, তেনেকৈ কেইবাখনো খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ আগতে। লতাশিল খেলপথাৰৰ এই বৰ্ষৰ বিহু কুঁৱৰীৰ খিতাপ লাভ কৰিলে গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই। বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱালৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় মানপত্ৰ, ৩১,০০০ টকাৰ চেক, এটা ৰূপৰ মুকুট, ট্ৰফি, সোণৰ অলংকাৰ, এল গোপালৰ তৰফৰ পৰা অলংকাৰ, চেনকোৰ তৰফৰ পৰা অলংকাৰ, এটি VIP পাৰ্নিল পেলেচৰ এটি উপহাৰ, দুলহনৰ এখন শাৰী আৰু এটি গছপুলি। নমস্কাৰ, মই কৃষ্ণা হাতীবৰুৱা। এই বৰ্ষৰ লতাশিল বিহু কুঁৱৰী সন্মান পাবলৈ সক্ষম হ'লোঁ আৰু খুব ভাল লাগিছে। আচলতে সৰুৰ পৰা সপোন দেখি আহিছোঁ যে লতাশিলৰ মঞ্চখনত কুঁৱৰী, ৰাণী আৰু শেষত বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰিবৰ বাবে সৰুৰ পৰা মই সপোন দেখি আহিলোঁ। আৰু হয়তো আজি সেই জীৱনৰ সেই সপোনকেইটাৰ ভিতৰত এটা সপোন মোৰ পূৰণ হৈছে। খুব ভাল লাগিছে, বুজাব নোৱাৰোঁ মই।
লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে লাভ কৰিলে বিহুৰাণীৰ খিতাপ বিহু সামগ্ৰীৰ সৈতে একেলগে একেখন মঞ্চতেই বৰষা বুঢ়াগোহাঁইকো প্ৰদান কৰা হ'ল কেইবাটাও আকৰ্ষণীয় পুৰস্কাৰৰ লগতে বিহুৰাণীৰ মুকুট যিহেতু গাঁৱৰ নাচনী মই লখিমপুৰ জিলাৰ ঢকুৱাখানা ঘিলামৰাৰ জীয়ৰী পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লতাশিলৰ মঞ্চ মোৰ সপোনৰ মঞ্চ মোৰ বুলি নহয় প্ৰত্যেকগৰাকী নাচনীৰে সপোনৰ মঞ্চ আৰু এই সপোনৰ মঞ্চখনত মই আজি বিহুৰাণী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ আৰু মই সকলোলৈকে বহুত ধন্যবাদ জনাইছোঁ আৰু সকলোৰে ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনত মই আৰু বিহুৰ ক্ষেত্ৰখনত আৰু যাতে আগবাঢ়ি যাব পাৰোঁ আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব পুৰস্কাৰ লাভৰ পাছতেই বিহুৰাণী বৰষাই গুণগুণাই শুনালে এটি যোজনাও বৰ্ণই বাঢ়িলে ফেনে ফুটকাৰে অ বৰগছে হলালে ঐ পাত অহায় বিহুতি চৰাই কৰে বিহু 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 লাগিছে গান এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰে বিহু সামগ্ৰী প্ৰতিযোগিতাৰ প্ৰতিযোগী কৃষ্ণশ্ৰী বুঢ়াগোহাঁইৰ দলৰ ঢুলীয়া লাচিত গগৈয়ে আচলতে মোৰ 23 বছৰ হ'ল 23 বছৰৰ অপেক্ষাত আজি পাইছোঁ বহুত আনন্দৰ দিন আজি আচলতে বহুত ভাল লাগিছে 23 বছৰ দিন ইয়াত পাৰফৰ্মেঞ্চ কৰিছোঁ আমি বহুত সম্ৰাগী ৰাণী কুঁৱৰী ঢেৰ নচোৱালোঁ আচলতে বহুত আমাতকৈ সৰু ল'ৰাও ঢুলীয়া হ'ল গতিকে মই আজি এইটো কি বুলি বুজাম মই ক'ব নোৱাৰোঁ তাৰমানে আৰু বিচাৰকসকলক বিশেষকৈ ধন্যবাদ দিছোঁ মোক যে চিলেকশ্যন কৰিছে গতিকে ভাল লাগিছে আৰু লতাশিল কমিটিখন বহুত ভাল পাওঁ আচলতে বিহুখনেই ভাল পাওঁ আৰু এই মঞ্চখন মাৰিবলৈ অহাটো এটা বৰ আশা থাকে এবছৰৰ পৰা আশা থাকে আচলতে কিবা এটা ফূৰ্তি লাগে ভাল পাওঁ সেইটো কাৰণে আহোঁ আৰু ভাল লাগিছে বহুত ভাল লাগিছে আজি আনন্দৰ দিন শ্ৰেষ্ঠ পেঁপাবাদকৰ সন্মান লাভ কৰে পাহাৰী বুঢ়াগোহাঁইৰ দলৰ পেঁপাবাদক গোবিন্দ চন্দ্ৰ গগৈয়ে ফলাফল ঘোষণাৰ পাছতেই একেখন মঞ্চতেই তিনিওগৰাকী বিজয়ী প্ৰতিযোগীয়ে একেলগে পৰিৱেশন কৰিলে বিহু প্ৰতিযোগিতাৰ ফলাফল ঘোষণা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ লগে লগে সামৰণি পৰিল এই বৰ্ষৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ ব্যুৰো ৰিপৰ্ট NT24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত